দলগড় পীৰে কামেল আকৰাম হুছেইন খলিফাৰ দেহাৱসানত হাজাৰ হাজাৰ ভক্তৰ চকুত অশ্ৰু। আজি দিনটো সমগ্ৰ অঞ্চলৰ মুছলমান সমাজৰ বাবে এক গভীৰ বিষাদৰ খবৰ। জনপ্ৰিয় পীৰে কামেল ভক্তৰ মাজত আধ্যাত্মিক পথ প্ৰদৰ্শক হিচাপে চিনাকি আকৰাম হুছেইন খলিফা ইহলীলা ত্যাগ। ভক্তসকলক কন্দুৱাই গুচি গ'ল অজান দেশলৈ। তেওঁৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি এক গভীৰ শোকৰ ছাপ পেলাইছে। হাজাৰ হাজাৰ লোক আহি তেওঁৰ শেষ দৰ্শনৰ বাবে উপস্থিত হয়। চকুভৰা অশ্ৰু বুকুভৰা দোৱা কৰিছে। আকৰাম হুছেইন খলিফা চাহেবৰ জীৱন আছিল ত্যাগ, দান আৰু দোহাৰ এক উজ্জ্বল উদাহৰণ। বহু বছৰ ধৰি তেওঁ সমাজৰ নানা সমস্যাত বিপন্ন লোকক সহায় কৰিছিল আৰু আধ্যাত্মিক শিক্ষাৰে মানুহক সঁচা পথৰ জ্ঞান দিছিল। তেওঁ জানাজা নামাজত উপস্থিত হৈ সকলোৱে দোৱা কৰিবৰ বাবে জনাইছে। পীৰে কামেল আকৰাম হুছেইন খলিফাৰ অনুপস্থিতিত এক গভীৰ শূন্যতা অনুভৱ কৰিছে অঞ্চলবাসীয়ে। তেওঁৰ শিক্ষা আৰু আদৰ্শ চিৰকাল ভক্তৰ হৃদয়ত জীয়াই থাকিব। তেওঁৰ মৃত্যুত দলগাঁৱৰ বিধায়কৰ লগতে দৰঙৰ বহু বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। দৰবাৰ শৰীফৰ গদিনিশি হুজুৰ আপোনাৰ আকৰাম হুছেইন তেখেত এজন বিশিষ্ট ব্যক্তি আছিল। তেখেত এজন আপোনাৰ পীৰে কামিল আছিলে। এই অঞ্চলৰ বহুত ভক্তগণ আছে, তেখেতৰ হাজাৰ হাজাৰ ভক্তগণ আছে। আজি সকলোৰ মাজতে মানে এটা দুখৰ সুখৰ ছাঁ পৰিছে আৰু তেখেতক আজি আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালৰ সকলো ব্যক্তিক মানে সান্তনা ল'বলৈ মানে আমি আহ্বান জনাইছোঁ। আৰু আমি সকলোৱে যিমান ভক্তগণ আছে, মোৰো ৰিলেটিভো হয়, তেখেতে অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি আছিল, এজন পীৰ আছিলে। তেখেতক হেৰুৱাৰ কাৰণে সকলোৱে আমি দুখ পাইছোঁ। আমি ওপৰৰ মহান আল্লাহৰ ওচৰত দোৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ আল্লাহ জান্নাত নচিব কৰে। হযরত আব্দুল গনি খলিফা রহমাতুল্লাহ তিনার প্রতিনিধি আছিল। তিনার ল'ৰা হযরত সুলেমান খলিফা রহমাতুল্লাহ, তিনার ল'ৰা হযরত আকরাম হুছেইন খলিফা রহমাতুল্লাহ। তিনি আজি 11:45 এই দুনিয়াৰ পৰা এৰি ইহলীলা সম্পন্ন কৰিছে, ইন্তেকাল কৰিছে। যিয়ে নহওক অসমৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ, তেওঁলোকে যাতে আজি জানাজাত চামিল হৈ তেওঁক যাতে দোৱা কৰে। এইখিনি কৈ মোৰ বক্তব্য মই আজি সন্ধিয়া 7টা বজাত তেওঁৰ জানাজা হ'ব, বাগভৱনত হ'ব। সকলোৱে যাতে জানাজাত চামিল হয় সেইকাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰায় 2 লক্ষ মানুহ হ'ব বুলি মই আশা কৰিছোঁ। প্ৰায় হয়, আচলতে এইজন ব্যক্তি এজন আধ্যাত্মিক গুৰু আছিল আমাৰ। আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, মই বিশেষকৈ 2004 চনত ইয়াতে শৰণ লৈছিলোঁ। তেতিয়াৰ পৰা এইটো অনুষ্ঠানৰ লগত আমি জড়িত। আৰু যেতিয়া ইয়াতে অনুষ্ঠান হয়, জলচা হয়, কিবা হয়, 5 লাখ 6 লাখৰ ওপৰত মানুহ ইয়াতে সমবেত হয়। আৰু বিভিন্ন সৰু সৰু অনুষ্ঠানটো বহুত হাজাৰ হাজাৰ মানুহ ইয়াতে সমবেত হয়। মোৰ ঘৰ ওদালগুৰিৰ ওৰাং থানাৰ অন্তৰ্গত পাঁচালী অঞ্চলত। গতিকে আমি যে আহি থাকোঁ ইয়াতে অনুষ্ঠানখিনি যিখিনি গেদাৰিং হয় আৰু যিখিনি এইজন মানুহ মানে ইমানে সহজ সৰল আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন গুণেৰে গুণান্বিত, তেওঁৰ গুণেৰে গুণান্বিত এজন ব্যক্তি। আৰু তেনেকৈ এজন আমাৰ এনেকুৱা লাগিছিল যে সেইজন ব্যক্তিয়ে হজৰত মুহাম্মদৰ তেওঁৰ গুণ তেওঁৰ গাত আছে আৰু ইমান অমায়িক আৰু এনেকুৱা আমাক দীক্ষা দিছিল। তেওঁৰ শৰণ যিজনে লৈছে, তেওঁৰ কথা যিজনে শুনিছে, তেওঁ আমি ভাবোঁ ধন্য হৈছে আৰু তেওঁৰ জীৱন সাফল্য হৈছে। আমি এইখিনি অনুভৱ কৰোঁ, যাৰ কাৰণে আজি বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু আহি আছে। আপোনালোকে যদি 2 ঘণ্টাৰ পিছত আহিলে দেখা পালে হয় বা জানাজাৰ সময়ত দেখিলে গম পাব কিমান লাখ লাখ মানুহ ইয়াতে সমবেত হয়। গতিকে তেওঁ এজন বহুত ডাঙৰ এজন অল আছামৰ ভিতৰত আৰু বাংলাদেশ আৰু অসমৰ ইয়াতে এজন আধ্যাত্মিক গুৰু তেওঁ আছিল। আৰু সেইকাৰণে তেওঁক মানে আমি সকলো এটা কথা মই আকৌ কৈছোঁ, হজৰত মুহাম্মদৰ গুণেৰে গুণান্বিত তেখেত এজন ব্যক্তি আছিল, যাৰ কাৰণে আমি তেওঁৰ গাত সেইটো গুণ পাইছিলোঁ। আৰু তেওঁৰ ধন্যৰে আমি তেওঁক ধন্যবাদ দিছোঁ। আৰু আমি তেওঁৰ পৰা যিখিনি শৰণ পাইছোঁ, যিখিনি দীক্ষা পাইছোঁ, সেই দীক্ষা আৰু যিসকলে বাকী শিষ্যসকলে যিখিনি দীক্ষা পাইছে, তেওঁক যদি সেইখিনি যদি তেওঁলোকে অনুসৰণ কৰি যায়, তেওঁলোকৰ জীৱন ধন্য বুলি মই ভাবোঁ, তাৰমানে অনুভৱ কৰোঁ মই। আজি জানাজাৰ নামাজ তেখেতৰ যিহেতু বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহিব, জানাজাৰ নামাজ নিয়মতে সোনকালে দিব লাগে, কিন্তু ভক্তগণ গোটেই অসমতে আছে। সেইসকলৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আমি সময় সন্ধিয়া 7টাত কৰা হৈছে। 7টাৰ লগে লগে জানাজাৰ নামাজ কৰা হ'ব।